লাহৰীঘাটবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো লাহৰীঘাট বজাৰত নতুনকৈ উদ্বোধন কৰা হ'ল ৰোহিত বেকাৰী এণ্ড ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নামৰ এখন অত্যাধুনিক ব্যৱসায়িক প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোত আপোনালোকে পাব উন্নত মানৰ মিঠাইৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী। আপোনালোকেও পৰিদৰ্শন কৰক আৰু আপোনালোকৰ মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰক। লাহৰীঘাটত নতুনকৈ উদ্বোধন কৰা হ'ল ৰোহিত বেকাৰী নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান। আজি লাহৰীঘাট বজাৰৰ মাজমজিয়াত উদ্বোধন কৰা হয় ৰোহিত বেকাৰী এণ্ড ডিপাৰ্টমেণ্টেল ষ্ট'ৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান, য'ত আপোনালোকে পাব উন্নত মানৰ মিঠাই, কেকৰ লগতে বিভিন্ন ধৰণৰ সা সামগ্ৰী। লগতে বিয়া, সভা আৰু বাৰ্থডে পাৰ্টিৰ কাৰণে আপোনালোকে আগতীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন বাৰ্তা। হয়, সঁচাকৈ বহুত মানে ভাল লাগিল যে আজি আমাৰ লাহৰীঘাটৰ তেনেকুৱা পিছপৰা অঞ্চলত যে আজি মৰিগাঁৱৰ পৰা এজন ব্যৱসায়ী, এজন পাকৈত ব্যৱসায়ী এখেত ইয়াত আহি পেলাই যি মানে আটকধুনীয়া যি এখন ৰোহিত বেকাৰী নামৰ এখন দোকান খুলি লৈছে, গতিকে তাত আমাৰ এইটো লাহৰীঘাটৰ এটা সম্পদ বুলি মই মানে ভাবোঁ। গতিকে এইখন দোকানত মানে বহুত ধৰণৰ উন্নত ধৰণৰ মিঠাইৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ঠাণ্ডা সামগ্ৰীৰ পৰা আৰম্ভ কৰি এখন পৰিয়ালত মানে আৱশ্যকীয় যিখিনি মানে সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি উন্নত মানৰ প্ৰয়োজনখিনি সামগ্ৰীখিনি ৰাখিছে। গতিকে এখেতক মই ধন্যবাদ জনাইছোঁ যে আমাৰ লাহৰীঘাটত তেনেকুৱা পিছপৰা অঞ্চলত যে তেনেকুৱা এটি উন্নত ধৰণৰ দোকান ইয়াত খুলি দিছে, তাৰ কাৰণে এখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে লাহৰীঘাটবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে এইখন দোকানলৈ আহিব, আপোনালোকে সুলভ মূল্যত সামগ্ৰীখিনি পাব। লগতে আজি চাইছোঁ মিঠাই খুৱাইছে ফ্ৰী, গতিকে যদি কোনোবাই আছে নিউজটো পাই আহি যাব, মিঠাই খুৱাই থাকিব এওঁলোকে। ধন্যবাদ। ঠিক আছে। হয়, আজি আমি লাহৰীঘাটত ৰোহিত বেকাৰী নামৰ এটা দোকান খুলিছোঁ। আপোনাৰ ইয়াত আপোনাৰ গোটেইখিনি বেকাৰী বস্তু, মিঠাই ইত্যাদি, আপোনাৰ গ্ল'চাৰী বস্তু, চকলেট চব পাব। যদি আপোনালোকে কিবা বিয়া অৰ্ডাৰ বা বাৰ্থডে কেক চব অৰ্ডাৰ কৰিব পাৰিব ইয়াত আহি। আমি সকলো লাহৰীঘাটৰ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াত আহক এবাৰ, আপোনালোকে ইয়াত সহযোগ দিয়ক, আমি আগবাঢ়ি যাব পাৰোঁ, অনুৰোধ আছে আপোনালোকৰ। চবে উন্নত বস্তু পাব, গোটেইখিনি যি আপোনালোকৰ মানে ঘৰুৱা সামগ্ৰীৰ পৰা ধৰি খাবলৈ যি লাগে গোটেইখিনি পাব। এবাৰ অনুৰোধ আছে, চবে এবাৰ আহিব। থেংক ইউ।